মৰ্মিতা মিত্ৰই যি বিচাৰে ভগৱানে তাতকৈ বেছি দিয়ে। ৰিহাৰ হাছপিনী কণ্ঠশিল্পী মৰ্মিতাৰ নতুন পোষ্ট। বংগ কন্যা মৰ্মিতা মিত্ৰ অসমত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। সেয়েহে হয়তো কিছুদিনৰ পৰা ছ'চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ। নিজৰ কণ্ঠেৰে অসমবাসীৰ মন জয় কৰা বংগ কন্যাক লৈ তুমুল চৰ্চা। আনকি মৰ্মিতাক লৈ এক প্ৰকাৰ দুটা ভাগত বিভক্ত হৈ পৰিছে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল। মৰ্মিতাক লৈ প্ৰায় সংখ্যকে নিজৰ নিজৰ মতামত দিছে। একাংশই মৰ্মিতাক সমৰ্থন কৰিছে, আনফালে একাংশই আকৌ কণ্ঠশিল্পীগৰাকী কিছু সমালোচনা কৰাও দেখা গৈছে। শেহতীয়াকৈ ৰাজীৱ সদীয়া ফাউণ্ডেশ্যনত 50,000 টকা দিয়া কথা প্ৰকাশ কৰিছিল মৰ্মিতা মিত্ৰই। তেতিয়াৰে পৰাই আৰম্ভ হ'ল বিভিন্ন ধৰণৰ বিতৰ্ক। মৰ্মিতাক লৈ গৰম হৈ পৰিল ছ'চিয়েল মিডিয়া। কণ্ঠশিল্পী ভৃগু কাশ্যপ, ববিতা শৰ্মা, দীক্ষু শৰ্মাকে ধৰি কেইবাগৰাকীও কণ্ঠশিল্পীয়ে বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। চৰ্চাৰ মাজতে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই দিলে এক বিশেষ পোষ্ট। সামাজিক মাধ্যমত ৰিহাৰ হাছপিনী থকা ফটো আপলোড কৰি মৰ্মিতাই ক'লে, জীৱনত মই যি বিচাৰো ভগৱানে মোক সদায় ইয়াতকৈ বেছি দিছে। পোষ্টটোত কণ্ঠশিল্পীগৰাকীয়ে ৰিহাৰ সাজ পিন্ধি মঞ্চত গীত পৰিৱেশন কৰি থকাৰ ফটো শ্বেয়াৰ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।